প্ৰতিষ্ঠিত ব্যৱসায়ী তথা অসম প্ৰদেশ কংগ্ৰেছৰ অন্যতম সাধাৰণ সম্পাদক প্ৰদ্যুৎ ভূঞাৰ নলবাৰী বাসভৱনত আয়কৰ বিভাগৰ অভিযান। নলবাৰীৰ গোপাল বজাৰত থকা তেওঁৰ বাসভৱনত আয়কৰ বিভাগৰ 5জনীয়া এটা দলে চলাই অভিযান। সমান্তৰালকৈ তেওঁৰ ব্যৱসায়ৰ স্থানতো চলাই অভিযান। গুৱাহাটীৰ আগশাৰীৰ ব্যৱসায় পৃথানী গুৱাহাটীৰ সাম্ৰাজ্যতো আয়কৰ বিভাগৰ অভিযান। পৃথানী ঘৰ আৰু ব্যৱসায়িক প্ৰতিষ্ঠানত অভিযান চলাই আয়কৰ বিভাগে। ইফালে তেজপুৰৰ প্ৰতিষ্ঠিত ঠিকাদাৰ বাবুল নাথৰ ঘৰতো চলিল আয়কৰ বিভাগৰ তালাচী। পুৱাৰে পৰা চলে অভিযান। মূলতঃ ৰেল বিভাগৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ আগশাৰী ঠিকাদাৰ বাবুল নাথৰ তেজপুৰৰ আমবাগানস্থিত কাৰ্যালয়ৰ লগতে এক্স পুলিচ লাইনস্থিত বাসগৃহতো পৃথকে পৃথকে চলিল অভিযান। অতি সংগোপনে পুৱাৰে পৰা চলোৱা আয়কৰ বিভাগৰ অভিযানকাৰী দলটোত 11গৰাকী বিষয়া থকাৰ কথা জানিব পৰা গৈছে। আনহাতে দিল্লীৰ পৰা অহা উচ্চস্তৰীয় বিষয়াও আছে এই দলটোত। অভিযানৰ সময়ছোৱাত কাৰ্যালয়ৰ কোনো কৰ্মচাৰীকে বাহিৰলৈ ওলাই অহাৰ অনুমতি প্ৰদান কৰা নাই। অভিযানৰ সময়ছোৱাত কোনো লোকক প্ৰৱেশ আৰু ভিতৰলৈ বা বাহিৰলৈ অহাৰ অনুমতিৰ ক্ষেত্ৰত বাধা প্ৰদান কৰা বুলি জানিব পৰা গৈছে। বাসগৃহত চলোৱা অভিযানৰ সময়ত আনকি মোতায়েন কৰা হৈছে আৰক্ষী আৰু CRPFও। অভিযানকাৰী আয়কৰ বিভাগৰ দলটোৱে অতি গোপনে চলোৱা অভিযানকালত আয়কৰ ফাঁকি দিয়া কেতবোৰ গুৰুত্বপূৰ্ণ নথিপত্ৰ জব্দ কৰা বুলি বিশেষ সূত্ৰে জানিব পৰা গৈছে। অৱশ্যে অভিযান সম্পৰ্কে কোনো কথা ক'ব নিবিচাৰিলে অভিযানকাৰী দলটোৰ বিষয়াই। উল্লেখ্য যে অভিযানৰ সময়ছোৱাত ঠিকাদাৰ বাবুল নাথ কৰ্মসূত্ৰে চেলিগুৰিত থকা বুলি জানিব পৰা গৈছে। দিল্লীৰ ইজৰাইল দূতাবাসৰ সমীপত বিস্ফোৰণত ক্ষতিগ্ৰস্ত হৈছে কেইবাখনো বাহন। কিন্তু বিস্ফোৰণত হতাহত হোৱা নাই কোনো লোক। বিস্ফোৰণৰ পাছত চিল কৰি দিয়া হৈছে APJ আব্দুল কালাম ৰোড। বিয়লি 5 বজাত সংঘটিত হয় এই বিস্ফোৰণটো। ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে NIAৰ লগতে দিল্লী আৰক্ষীৰ বিশেষ শাখাৰ শীৰ্ষ বিষয়াই। বিস্ফোৰণৰ প্ৰাবল্য সামান্য আছিল বুলি মন্তব্য কৰিছে দিল্লী আৰক্ষীয়ে। বিস্ফোৰণত জড়িতৰ সন্ধানত আৰক্ষীয়ে আৰম্ভ কৰিছে অভিযান। কৰিমগঞ্জত চাঞ্চল্যকৰ ঘটনা। বৃহস্পতিবাৰে ডকাইতে ঘপিয়াই হত্যাৰ চেষ্টা চলালে এঘৰৰ 3জন লোকক। গৃহস্থই মৃত্যুৰে যুঁজি থকাৰ মাজতে আৰক্ষীৰ জালত পৰিছে এটা অভিযুক্ত। কৰিমগঞ্জত গৃহস্থক হত্যাৰ চেষ্টা ডকাইতৰ। ডকাইতিত বাধা দিওঁতেই গৃহস্থক আক্ৰমণ। দাড়ি ঘপিয়াই পলাল ডকাইতৰ দল। চিকিৎসাধীন গৃহস্থ আৰক্ষীৰ জালত এটা অভিযুক্ত। বৃহস্পতিবাৰৰ নিশাৰ ঘটনা। কৰিমগঞ্জৰ অমেন্দ্ৰ দাসৰ ঘৰত সোমাল এদল অস্ত্ৰধাৰী ডকাইত। দুৱাৰ ভাঙি সোমোৱা ডকাইতে প্ৰথমে চেষ্টা চলালে লুটপাটৰ। ডকাইতক বাধা দিলে গৃহস্থই। দাবী ধমকি দি গৃহস্থক কাবু কৰিব নোৱাৰা ডকাইতে উলিয়াই ললে চোকা অস্ত্ৰ। কিন্তু তাৰ পাছতো পিছ হুহকি নগল গৃহস্থ। ৰৈ নাথাকিল পিশাচৰ দল। চোকা অস্ত্ৰেৰে ডকাইতৰ দলে চলালে নিৰ্বিচাৰ আক্ৰমণ। যাকে য'তে পালে এফালৰ পৰা ঘপিয়াই গ'ল ডকাইতে। লগে লগে চিঞৰ বাখৰ লাগিল ঘৰখনত। আত্মজনৰ চিৎকাৰ শুনি ওলাই আহিল চুবুৰীয়া। ঘটনা বিষম দেখি পলাল ডকাইতৰ দল। ঢুকি গেছে যেহেতু আর আমি বিছনাথ থেকে নামছি, পয়লাও সেট মারি দিছে আমার বাম খান্ড। এরপরে তো আর সেট মারতে তো হাত দিয়ে আটকানে দিছে। কিন্তু আর কইতে পারেন না কয়জন। ভিতরে ঢুকছে 3জন। এটা সব মাংকি ক্যাপ লাগাইলাছেন। 2জনের আমরা মাংকি ক্যাপ। শরীর হাত ভাঙি দিছে আৰু শ্বশুৰৰ মূৰত 3টা দাবি চেদ মাৰিছে আৰু বাইক দখল কৰিছে যাতে। নিশাৰ ভাগতে প্ৰতিবেশীয়ে উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰালে 3গৰাকী আহত লোকক। খবৰ দিলে আৰক্ষীক। প্ৰাৰম্ভিক তদন্তৰ পাছতে আৰক্ষীয়ে লাভ কৰিছে ভাইটেল ক্লু।
আৰু সেই ক্লিউৰ আধাৰতে ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে এবাদুদ্দিন নামৰ এটা সন্দেহজনক ডকাইতক। जो भी इसका कल्प्रिट है उसको हम लोग जल्दी से जल्दी पकड़ने का कोशिश कर रहे हैं और कुछ क्लू मिला है उसमें हम लोग आगे बढ़ रहे हैं। ডকাইতি কৰিবলৈ আহি গৃহস্থক ডকাইতে হানি খুচি হত্যাৰ চেষ্টা কৰাৰ ঘটনাই জোকাৰি গৈছে অঞ্চলটোক। কৰিমগঞ্জৰ পৰা গৌৰীশ নন্দীৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। এটি শিশুৰ হিয়া ভগা কান্দোন। 20 দিন ধৰি অৰ্ণগল কান্দিয়ে আছে শিশুটিয়ে। কোনোমতে ৰখাব পৰা নাই শিশুটিক। কিন্তু কি হৈছে এই শিশুটিৰ, চাওঁ আহক। মোকো মায়ে জন্ম দিছিলে, তাকো মাকে জন্ম দিছে, কিন্তু এইটো বয়সত দেৱ শিশুটো এৰি থৈ যাব নাপায়। মা, তুমি ক'ত আছা মা? মোৰ ওচৰলৈ আহা মা। মাতৃক বিচাৰি সন্তানৰ কান্দোন, হৃদয় চুই যোৱা কাতৰ আহ্বান। 3 বছৰীয়া কণমানি সন্তানক এৰি অন্তৰ্ধান মাতৃ। পূৰ্বে নিৰুদ্দেশ হোৱা মাতৃক বিচাৰি হাবাথুৰি খাইছে কণমানি সন্তানটোৱে। পিতৃও অসহায়। পত্নী উভতি আহিব বুলি কৈ মানুহটোৱে সান্তনা দিয়াৰ চেষ্টা কৰিছে কণমানি পুত্ৰ। তাৰ পাছতো বুকুৰ বেদনা লুকুৱাই ৰাখিব পৰা নাই মানুহটোৱে। পুত্ৰৰ সন্মুখত জোৰকৈ দমাই ৰখা আবেগ চকুলো হৈ ওলাই আহিছে মানুহটোৰ চকুৰে। সেমেকা দুচকুৰে পত্নীক উভতি অহাৰ আহ্বান জনালে অসহায় স্বামীয়ে। মা শব্দ এটা ঘৰ বহুত ডাঙৰ। পৃথিৱীখন যিমান বিশাল, মা শব্দটো তাতকৈ বেছি বিশাল। আই সমান হ'ব কোন, নৈ সমান বব কোন। মাক নোহোৱা সন্তানৰ কোনো কাম নাই। এই ল'ৰাটো দেৱ শিশু, তাক এৰি থৈ মাকে পলায়ন কৰিছে। মহাপাপ নাপায়। এনেকুৱা কাম নকৰিবা। য'তে আছা ল'ৰাটো মুখলৈ চাই তুমি ঘূৰি আহা, অন্তত ল'ৰাটোলৈ চোৱা। নগাঁৱৰ ঢিঙৰ ঘটনা। 9 জানুৱাৰীত নিৰুদ্দেশ হৈছিল মহিলাগৰাকী। সাঁচতীয়া ধনৰ লগতে সকলো আ অলংকাৰ লৈ মহিলাগৰাকী নিখোজ হোৱাৰ দিনাই সন্ধানহীন হৈছিল ভুক্তভোগী স্বামীৰ বন্ধু সিদ্ধাৰ্থ বৰা। বন্ধুৰ ঘৰলৈ সঘন আহ-যাহ আছিল সিদ্ধাৰ্থৰ। প্ৰায়ে চাহ ভাতৰ জুতি লোৱা সিদ্ধাৰ্থই বন্ধু পত্নীক ফুচুলাই নিয়াৰ সন্দেহ একাংশৰ। পত্নীৰে মিলি বন্ধুৱে নাক কটাৰ সন্দেহত ইতিমধ্যে মানুহজন কাষ চাপিছে আৰক্ষীৰ। দাখিল কৰিছে এজাহাৰ। কিন্তু তাৰ পাছতো 20 দিনে সন্ধান নাই পত্নীৰ কিংবা বন্ধু সিদ্ধাৰ্থ বৰাৰ। এতিয়া অবুজ শিশুটিক কোনে বুজায় মানৱ মনৰ ৰহস্য? কাৰ আছে সাধ্য? প্ৰশ্ন হয়, সন্তানৰ এই হিয়া ভগা কান্দোনে গলাব পাৰিবনে মাতৃ হৃদয়? ৰূপহীহাটৰ পৰা মোজামিল হকৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। অপৰাধ নামত আছে আৰু খবৰ, কিন্তু তাৰ আগতে লৈছো এটা সৰু বিৰতি। কোনো দাগী অপৰাধী নহয়। দেশৰ আগশাৰীৰ 6গৰাকী সাংবাদিকৰ বিৰুদ্ধে ৰুজু হৈছে গোচৰ। কৃষক বিদ্ৰোহত উচতনি দিয়াৰ অভিযোগত গোচৰ ৰুজু কৰা ঘটনাক গৰিহণা দিছে এডিটৰ্ছ গিল্ড অফ ইণ্ডিয়াই। চৰকাৰৰ ৰুখত দেশৰ আগশাৰীৰ সাংবাদিক ৰাজদীপ সৰদেশাইকে ধৰি 6 সাংবাদিকৰ বিৰুদ্ধে এফআইআৰ। কৃষক বিদ্ৰোহক উচতনি দিয়াৰ অভিযোগ। ভুৱা বাতৰি সম্প্ৰচাৰ আৰু অশান্তি বিয়পোৱাৰ অভিযোগত দেশৰ 6জন জ্যেষ্ঠ সাংবাদিকৰ বিৰুদ্ধে গোচৰ ৰুজু। উত্তৰ প্ৰদেশ আৰু মধ্যপ্ৰদেশৰ বিভিন্ন থানাত ৰুজু কৰা হৈছে এই গোচৰ। দিল্লীৰ কৃষক বিদ্ৰোহৰ সময়ত ভুৱা বাতৰি আৰু অশান্তি সৃষ্টিত অৰিহণা যোগোৱাৰ অভিযোগ তেওঁলোকৰ বিৰুদ্ধে।
সাংবাদিক ৰাজদীপ সৰদেশাই, মৃণাল পাণ্ডে, বিনোদ জোশে, জাফৰ আঘা, পৰেশ নাথ, আনন্দ নাথৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ। 26 জানুৱাৰীত কৃষকৰ ট্ৰেক্টৰ ৰেলীৰ সময়ত ভুৱা প্ৰচাৰ চলোৱাৰ অভিযোগ তুলি উত্তৰ প্ৰদেশত এখন আৰু মধ্যপ্ৰদেশত 4খন এফআইআৰ দাখিল কৰা হৈছে। এই কাৰ্যক গৰিহণা দিছে এডিটৰ্ছ গিল্ড অফ ইণ্ডিয়াই। সাংবাদিকে যিকোনো সূত্ৰৰ পৰা বাতৰি লাভ কৰে আৰু সেয়া ৰাইজক জনোৱাটো সাংবাদিকৰ কৰ্তব্য। এই ক্ষেত্ৰত সাংবাদিকক টাৰ্গেট কৰাটো উচিত নহয়। উল্লেখযোগ্য যে ট্ৰেক্টৰ ৰেলীত এজন কৃষকৰ মৃত্যুক লৈ ভুৱা বাতৰি প্ৰচাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে সাংবাদিক কেইজনৰ বিৰুদ্ধে। ইফালে কংগ্ৰেছ নেতা শশী থাৰুৰৰ বিৰুদ্ধেও গোচৰ তৰা হৈছে। থাৰুৰৰ বিৰুদ্ধে ছ'চিয়েল মিডিয়াত ভুৱা বাতৰি সম্প্ৰচাৰৰ অভিযোগ উত্থাপন কৰা হৈছে। এনেদৰে এতিয়া একাংশ সাংবাদিক আৰু ৰাজনৈতিক নেতাক লক্ষ্য কৰি লোৱাত উদ্বিগ্ন হৈ পৰিছে সচেতন সমাজ। নিউজ ডেস্ক, নিউজ 18 অসম নৰ্থ ইষ্ট। তলা উলমিল আন এক বিত্তীয় প্ৰতিষ্ঠানৰ কাৰ্যালয়ত 2 বছৰ পূৰ্বে নিবনুৱাক চাকৰি আৰু অভাৱীজনক ঋণ দিয়াৰ প্ৰলোভনেৰে লুণ্ঠন চলাই বিত্তীয় প্ৰতিষ্ঠানৰ কৰ্মকৰ্তা উধাও হোৱাৰ পাছতে হাহাকাৰ লাগিছে পাইহাটা চাৰিআলিত। প্ৰতিশ্ৰুতি দিছিল বহুত, কিন্তু বাস্তৱত সকলো শূন্য। হয়, এই প্ৰতিশ্ৰুতি কোনো জনপ্ৰতিনিধি বা প্ৰশাসনৰ নহয়, প্ৰতিশ্ৰুতি এটা বিত্তীয় প্ৰতিষ্ঠানৰ। 2 বছৰ পূৰ্বে অৰ্থাৎ 2019 চনত এই বিত্তীয় প্ৰতিষ্ঠানটোৱে দিছিল অলেখ প্ৰতিশ্ৰুতি, কিন্তু এই প্ৰতিশ্ৰুতিৰ নামত পালে ৰাইজে কেৱল প্ৰতাৰণা। হয়, পুনৰ ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ প্ৰতাৰণাৰ বলি হ'ল বাইহাটা চাৰিআলি অঞ্চলৰ ৰাইজ। এই ভুৱা বিত্তীয় প্ৰতিষ্ঠানটোৱে 2 বছৰ পূৰ্বে দিছিল বহু প্ৰতিশ্ৰুতি, কিন্তু এই প্ৰতিশ্ৰুতি দি নাইকিয়া হ'ল সকলো। নাই মানে একোৱেই নাই, আছে মাথো এটা প্ৰকাণ্ড তলা। 2019 চনতেই বাইহাটা চাৰিআলিৰ শিঙাৰপাৰাত স্থাপন হৈছিল GDYMB ইয়েছ মানি ইয়ৰ বেংক নামৰ এটা বিত্তীয় প্ৰতিষ্ঠান। অঞ্চলটোৰ দুখীয়া পৰিয়ালসমূহক ঋণ দিয়াৰ প্ৰলোভনেৰে সংগ্ৰহ কৰিছিল ধন। আনকি প্ৰতিষ্ঠানটিত নিয়োজিত কৰ্মচাৰীৰ পৰাও চাকৰিৰ নামত ধন সংগ্ৰহৰ অভিযোগ প্ৰতিষ্ঠানটিৰ বিৰুদ্ধে। 2 বছৰ অতিক্ৰম কৰিলে, কিন্তু কোনো কৰ্মচাৰীয়ে নাপালে নিযুক্তি পত্ৰ। লগতে দুখীয়া পৰিয়ালসমূহেও নাপালে কোনো ধৰণৰ ঋণ। সকলোবোৰ আগধন লৈ উধাও হ'ল বিত্তীয় প্ৰতিষ্ঠানটি। আৰু এতিয়া মাথো ওলমি আছে প্ৰতিষ্ঠানটিৰ কাৰ্যালয়ত এটি বৃহৎ তলা। ভুৱা বিত্তীয় প্ৰতিষ্ঠানটোৰ চৰম প্ৰতাৰণাৰ বলি হৈ এতিয়া কান্দোনত ভাগি পৰিছে ভুক্তভোগীসকল। তেখেতসকলে ক'লে যে তুমি এটা এমাউণ্ট দিয়া, তাৰপিছত তোমাক কিমান এমাউণ্ট দিব? 24,000 পইচাখিনি দিয়া হ'ল। তথাপিতো মোক এপইণ্টমেণ্ট লেটাৰ আজিলৈকে নিদিলে। 5 তাৰিখে মোৰ দেউতা ঢুকাই থাকিল। তাৰ আগত মেডিকেলত এডমিট কৰোঁতে মই বহুত ফোন কৰি কিবা কৰি মেছেজ দি পইচাখিনি বিচাৰিলোঁ, তথাপিতো মোক কোনো ৰেছপন্স নিদিলে। বহুত কান্দি কাটি ৰিকুৱেষ্ট কৰিলোঁ যে মোক কাগজ পাতি পিছত কৰিব লাগিলেও কৰিম, মোক পইচাটো ট্ৰেন্সফাৰ কৰি দিয়ক। নাই, একো ৰেছপন্স নিদিলে তেওঁলোকে মোক। ইয়াত যিখিনি স্থানীয় কৰ্মচাৰী আমাৰ স্থানীয় আছিল, অসমৰ বিভিন্ন স্থানত এই ভুৱা প্ৰতিষ্ঠানে আমাৰ লুটমাৰ কৰি আছে। গতিকে অতি শীঘ্ৰে ইয়াৰ উচিত ব্যৱস্থা হ'ব লাগে। সম্প্ৰতি অঞ্চলটোৰ ভুক্তভোগীসকল একত্ৰিত হৈ সভা অনুষ্ঠিত কৰি জিলা উপায়ুক্তৰ ওচৰত প্ৰতিষ্ঠানটিৰ বিৰুদ্ধে তদন্ত কৰাৰ বাবে চলাইছে প্ৰস্তুতি। বাইহাটাৰ পৰা শ্ৰীমন্ত দাসৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। হাজোত চোৰ ডকাইতৰ অবাধ বিচৰণ। দিন দুপৰতে চোৰে লুটি নিয়ে পশুধন, ডকাইতে কাঢ়ি নিয়ে ধন সোণ। কিন্তু পশুধন চুৰি কৰি থাকোঁতে শুকুৰবাৰে ৰাইজৰ জালত পৰিল দুটাকৈ গভাইত চোৰ। এই প্ৰতিবেদন আগবঢ়াই বিদায় লৈছো অপৰাধনামাৰ পৰা। নমস্কাৰ। চোৰৰ বিদ্যা, উত্তম বিদ্যা, ধৰা পৰিলে শিলৰ খুন্দা। এই দশাই হ'ল এই 2 চোৰৰ। এই দুটা গভাই ছাগলী চোৰ। এখন টেম্পুৰে ছাগলী চুৰি কৰিবলৈ টহল দিয়ে 2 চোৰে। চোৰৰ টাৰ্গেট পথাৰত চৰি থকা ছাগলী। অইন দিনৰ দৰে টেম্পুলৈ ওলাল ছাগলী চুৰি কৰিবলৈ। পিছে দিন বেয়া আছিল 2 বপুৰাৰ। ঘটনাৰ স্থান হাজো।
দিন দুপৰতেই হাজোৰ আন্ধুপাৰাত ছাগলী চুৰি কৰিবলৈ আহি ৰাইজৰ ৰোষত পৰিল ছাগলীসহ দুই চোৰ ক্ৰমে আখতাৰ হুছেইন আৰু ছফিকুল আলী। এই টেম্পোখনেৰে পথাৰত ছাগলী চুৰি কৰিবলৈ আহোঁতেই দুই গভাই চোৰক হাতেলতে ধৰিলে ৰাইজে। উল্লেখযোগ্য যে হাজোৰ আন্ধুপাৰা অঞ্চলত বিভিন্ন সময়ত এঘৰৰ পাছত আন এঘৰত চুৰি হৈ আহিছিল ছাগলী আৰু তেনে সময়তেই হাজো আৰক্ষীৰ জালত পৰিল দুই ছাগলী চোৰ। বুধবাৰে হাজোৰ